আমার নমিনেশন স্ক্ৰুটিনি হ'ল আৰু আমাৰ নলবাৰী জিলাত তিনিটা সমষ্টিত যিমান নমিনেশ্যন দিছিল গতিকে আটাইকেইখন নমিনেশ্যন আজি ভেলিড হৈছে। গতিকে নমিনেশ্যন স্ক্ৰুটিনিৰ পিছত আজি পাৰ্টি অফিচলৈকে আহিছোঁ। গতিকে পাৰ্টিৰ আমাৰ যিসকল কৰ্মকৰ্তা তেখেতসকলক এটা শুভেচ্ছা ল'ব আহিছোঁ আৰু লগতে পাৰ্টি অফিচত আমাৰ আগন্তুক দিনত পাৰ্টিৰ তৰফৰ পৰা যিখিনি নিৰ্দেশনা থাকিব সেই নিৰ্দেশনাখিনিও ল'ব আহিছোঁ। গতিকে বহুত ভাল লাগিছে আজি আমাৰ সকলো কাৰ্যকৰ্তাক ইয়াত আমি লগ পাইছোঁ পাৰ্টিৰ। গতিকে বহুত ভাল লাগিছে আৰু এইবাৰ আমি আশা ৰাখিছোঁ যে যিখিনি উন্নয়ন ৰাজ্যখনত হৈছে এই উন্নয়নৰ স্বাৰ্থত এই বৰ্তমান যি নিৰ্বাচন আজি চলিছে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আৰু NDAৰ সপক্ষে ৰাইজে ভোটদান কৰিব বুলি আমি বিশ্বাসী আৰু ৰাইজক আমি আহ্বান জনাইছোঁ যাতে ৰাইজে অসমৰ উন্নয়নৰ স্বাৰ্থত আৰু মুখ্যমন্ত্ৰীৰ যিটো সপোন যে ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত অসম ৰাজ্যখনো তেখেতে এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি সপোন সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক পদুম ফুলৰ চিনত ভোট দি আমাক জয়যুক্ত কৰিবলৈ আৰু NDAৰ প্ৰাৰ্থীসকলকো জয়যুক্ত কৰিবলৈ আমি অসমবাসী ৰাইজক আৰু বিশেষকৈ টিহু সমষ্টিৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰচাৰ অভিযান আজি আমাৰ নমিনেশ্যনৰ আমাৰ স্ক্ৰুটিনিটো হৈ গ'ল। এতিয়া চিম্বল এলটমেণ্ট হ'ব 2 এদিনতে। চিম্বলটো আমাৰ যিবিলাক ৰিকগনাইজ পলিটিকেল পাৰ্টি তেওঁলোকৰ চিম্বলটোতো জানে আপোনালোকৰ চিম্বল থাকিব। গতিকে সেই হিচাপত আমি 2 এদিনৰ ভিতৰতে আমি আজি কথাখিনি পাতি ল'ম। আমাৰ 4টা মণ্ডলৰ সভাপতিসকলক আমি আজি মাতিছোঁ ইয়াতে। গতিকে 4টা মণ্ডলৰ সভাপতিসকলৰ লগত আলোচনা কৰি জিলা সভাপতিৰ লগতো আলোচনা কৰি আমি প্ৰচাৰ টিহু সমষ্টিত কেতিয়াৰ পৰা আমি ফৰ্মেলি কৰিম সেই কথাখিনি আজি ইয়াতে আমি আলোচনা কৰি ল'ম। সেইকাৰণে আহিছোঁ। কংগ্ৰেছ দলে বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতাৰ পৰাই 3 নম্বৰ পৰ্যায়ৰ কৰ্মীলৈকে কংগ্ৰেছ দলৰ পৰা বিজেপি দলত যোগদান কৰিছে নিৰ্বাচনৰ সময়ত। তেনেকুৱা প্ৰেক্ষাপটত কেনেদৰে প্ৰত্যাহ্বান হ'ব? নাই, ঠিকে আছে, জইন কৰিছে। কাৰণ কিয় কংগ্ৰেছ দলৰ পৰা যিসকল নেতা আজি আমাৰ দললৈকে আহিছে তেওঁলোকে কংগ্ৰেছ দলৰ ওপৰত তেওঁলোকৰ আস্থা হেৰুৱাইছে আৰু সেইকাৰণে বিজেপি যে কাম কৰিব পাৰে, বিজেপি যে ৰাইজৰ কাম কৰে, বিজেপি যে ৰাইজৰ পক্ষত থাকি সদায় কাম কৰি আছে, সেইকাৰণে তেখেতসকলে বিজেপিলৈকে আহিছে। গতিকে আমি আদৰণি জনাইছোঁ তেওঁলোকক। ঠিক আছে, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।